গাঁওখন তেনেই দুখীয়া, কিন্তু গাঁওখনত আমাৰ ল'ৰাবোৰৰ মনবোৰ বহুত বহল। চাকৰি বাকৰি নাই, কিন্তু সকলোৱে কোম্পেনীত কাম কৰে। কোনোবাই কৰে বেংগলোৰত, কোনোবাই কৰে কেৰেলাত, কোনোবাই আকৌ চেন্নাইত, কোনোবাই হায়দৰাবাদত, সকলোৱে কোম্পানীত কাম কৰি আছে। মোৰ লগৰবোৰ সকলোৰে মনটো কিন্তু বহল। সকলোৱে মিলি এইবাৰ ভাবিলে যে আমি যিবোৰ টকা পইচা ঘটি আছোঁ, নিজৰ ঘৰখন, নিজৰ ল'ৰা ছোৱালী, নিজৰ পৰিবাৰ, মা দেউতাৰ বাবেতো পঠাই আছোঁ, কিন্তু এনে কিছু লোক আছে যিসকল লোকৰ কোনো নাই। সেই লোকসকলকো আমি কিবা এটা সহায় কৰাৰ আমাৰ প্ৰয়োজনীয়তা আছে। আমাৰ আজি প্ৰথমগৰাকী আমাৰ সহায় কৰিবলৈ লোৱা ব্যক্তি হ'ব যে আমাৰ গাঁৱত এহাল দম্পতী আছিল, ৰজা ৰাণী। তেওঁলোকৰ কোনো ল'ৰা ছোৱালী নাছিল আৰু ইতিমধ্যে তেওঁলোকৰ 60 বছৰেই হ'ব হ'ল, কিন্তু এতিয়ালৈকে সামাজিক যি নীতি নিয়ম বাবে তেওঁলোকৰ বিবাহ হ'ব লাগিছিলে, সেই বিবাহ নহ'লে। গতিকে ৰাইজে মিলি অহাকালি তেওঁলোকৰ বিয়াৰ বাবে দিন বাৰ ঠিক কৰিছে আৰু যোৱাকালি সেই ডেটটো ঠিক কৰিছে। আজি টেকেলি, অহাকালি বিয়া। গতিকে তেওঁলোকক সকলোৱে মিলি, আমি সকলোৱে ওচৰ চুবুৰীয়াই মিলি তেওঁলোকক যেনেকৈ যি ধৰণে পাৰি দালি, আলু, চাউল, তেল বা অন্যান্য যিকোনো খোৱা বস্তু দি সকলোৱে এই বিয়াখন পাতিবলৈ চেষ্টা কৰিছে আৰু সমাজৰ লোকসকলে ইয়াত দায়িত্ব লৈছে। গতিকে নামঘৰতে সেই অনুষ্ঠানভাগ হ'ব। আৰু এয়া দেখিছে আই মাতৃসকলে এয়া কলপাত কাটি আছে। সকলোৱে অহাকালি ৰজা ৰাণী বিয়াৰ কাৰণে পুৰা প্ৰস্তুতি চলি আছে না, পুৰা প্ৰস্তুতি। অহাকালি বিয়া নাম গাব সকলোৱে একেলগে মিলি। আমাৰ সামাজিক যি নিয়ম আছিলে, সামাজিক নিয়ম কৰি তেওঁলোকক উদ্ধাৰ কৰা হ'ব। গতিকে সকলোৱে ফূৰ্তি, গোটেই ওচৰ চুবুৰীয়া সকলোৱে মিলি এয়া সকলোৱে সহায় কৰি দি আছে। পুনা আহি আছে, এয়া সকলো আহি আছে। আহি আছে, চাউল লৈ আহি আছে, ৰজা ৰাণীক সকলোৱে আহি আছে। সকলোৱে ৰজা ৰাণী বিয়াৰ কাৰণে কোনোবাই চাউল, কোনোবাই পইচা দি সহায় কৰি আছে। সকলোৱে মিলি খেলৰ সকলোৱে মিলি যোনে যেনেকে পায় সহায় কৰি আছে। আমি দুখীয়াসকলক চাউল পইচা যেনেকে যোনে যেনেকে পাৰোঁ তেনেকে সহায় কৰোঁ। এয়া ল'ৰাবোৰে আমি দেখাই আছোঁ, তেওঁলোকে কলপাত কাটি কাটি আহি আছে। আমাৰ ডাঙৰ আহি গ'ল। বলক আমি যাওঁ ৰজা ৰাণীৰ ওচৰলৈ আৰু ৰজা ৰাণীক আমি লগ কৰোঁ। আমি এটা গোট খুলিছোঁ সম্বন্ধ, যিহেতু সম্বন্ধবোৰ ইতিমধ্যে আমাৰ হেৰাই গৈছে আমাৰ আত্মীয় স্বজনৰ পৰা। গতিকে আমি সম্বন্ধ নামেৰে এটা গোট আমি খুলিছোঁ আৰু সকলোৱে প্ৰতিমাহে এটা সংকল্প লৈছে যে 100 টকাকৈ হ'লেও প্ৰতি মাহে এজন দুজন, আজি 10 জনৰ পৰা 100 জন 50 জন যিমান হওক সকলোৱে মিলি প্ৰতি মাহে যিটো আমাৰ বৰঙণি আহে, আমি এঘৰ দুখীয়া মানুহক সহায় কৰি যাম। আৰু এটা ভাল খবৰ যে এই মাহত আমাৰ অহাকালি আমাৰ ৰজা ৰাণী
ৰজা ৰাণী ইতিমধ্যে আমাৰ বিয়া ঠিক কৰিছে আৰু আজি টেকেলি অহাকালি বিয়া আপোনালোকো আহিব আমি ঘৰখন দেখাইছো এই ঘৰখন তেনেই দুখীয়া আৰু গতিকে এই যে লোকসকল আছে গাঁৱৰ ওচৰ চুবুৰীয়া সকলোৱে মিলি দেখাইছো তেওঁলোকে যি পাৰিছে যোনে যি পাৰিছে এয়া আনিছে সকলোৱে টকা পইচা বা যোনে যেনেকৈ পাৰিছে সহায় কৰি তেওঁলোকে ৰজা ৰাণীৰ অহাকালি বিয়াখন পাতি দিব আৰু আমিও আমাৰ গোটৰ ফালৰ পৰা এটা উপহাৰ আনিছো ৰজা ৰাণীৰ বাবে সেই উপহাৰটো ইতিমধ্যে আমাৰ সদস্য আছে সুমিত দাসো আছে সদস্য আহিব আৰু এয়া এটা উপহাৰ আনিছো আমি ৰজা ৰাণীৰ বাবে আৰু উপহাৰটোত এটা সৰু কিবা বস্তু আছে ৰজা ৰাণী চাব উপহাৰটো খোলক ইয়াত কি আছে চাওক আৰু এগৰাকী আমাৰ আহিছে তেওঁলোকেও এটা এয়া চাউল লৈ আহিছে কোনোবাই বৰঙণি লৈ আহিছে তেওঁলোকক দিবলৈ আমি ইতিমধ্যে উপহাৰটো খুলিছে আমি চাম এয়া উপহাৰ এটা আমাৰ ফালৰ পৰা গোটৰ ফালৰ পৰা দিছো ভাল লাগিছে নাই আৰু এইটো এটা আমাৰ আছিলে সৰু উপহাৰ আৰু এই ধৰণে আমি এয়া প্ৰথম পদক্ষেপ এই মাহৰ অহা মাহৰ পৰা আমি আৰম্ভ কৰি যাম আৰু গাঁৱৰ যিসমূহ দুখীয়া লোক আছে আমি কাৰোবাক ঔষধৰ বা কাৰোবাক মাহটোৰ কাৰণে যদি দালি 5 কেজি চাউল 5 কেজি বা তেল 5 লিটাৰ আমি দিব পাওঁ আমাৰ গোটটোৱে এই মাহৰ পৰা আমি আৰম্ভ কৰিছোঁ অহা মাহৰ পৰা প্ৰতি মাহে আমি কৰি যাম ল'ৰা যিসকল ল'ৰাই বাহিৰত থাকে তেওঁলোকৰ সহযোগত আমি এই সম্বন্ধটো আগুৱাই নিম আৰু সম্বন্ধবোৰ আমি ৰক্ষা কৰি যাবলৈ চেষ্টা কৰিম আমি দালি 2 কেজি আৰু চাউল 9 কেজি দান কৰিছোঁ গোটৰ হৈ আৰু ৰাইজৰ হৈ চাউল 1 কেজি চাউল 20 টকা সহায় কৰিছোঁ আমি যিখিনি পাৰিছোঁ সহযোগ কৰিবলৈ যাওঁ যি অসুবিধা আছে সেইখিনি অসুবিধা পূৰণ কৰিম বুলি কামভাগ আগবঢ়াই নিবলৈ সকলোৱে ওলাইছোঁ সকলোৱে যিখিনি পাৰিছোঁ আজি এতিয়া টেকেলি দিয়ালে ঘৰত টেকেলি দূৰলৈ সকলোখিনি ৰাইজে গোপিনীয়ে সকলোৱে আইসকলে পাত কাটিছে বোপাইসকলে আহি কলপুলি পুতিছে আৰু ল'ৰাটো খৰি নাই খৰি ফালিছে চাউল নাই চাউল তুলিছে কাৰোবাৰ কিবা অসুবিধা বস্তু আছে তেওঁলোকৰ ঘৰত কি নাই সকলোখিনি আমি তেওঁলোকক বুদ্ধি বুজবাজ লৈ যি অসুবিধা হৈ আছে সকলোখিনি পূৰাম বুলি আমি সমূহ ৰাইজে সহযোগিতাৰে কামভাগ কৰিম আজি তেওঁ 55-60 বছৰ বয়স হ'ল অতীততে আমি ছোৱালীজনীক ল'ৰাটোক আজি পিতৃহাৰা মাতৃ নাই মাতৃ নাই কোনো নাই গতিকে এজন ককাক আছে তাকো তেওঁ বিচনাত পৰি আছে তেওঁ কিবা এটা সহায় কৰিবলৈ নাই গতিকে তেওঁ পৰিয়ালৰ ফালৰ পৰা হওক গাঁৱৰ মানুহসমূহ মিলি পেলাই লৈ আমি এই ল'ৰাটোৰ ভৱিষ্যতৰ জীৱনৰ কাৰণে বিয়াখন পাতি আমি জীৱটো উদ্ধাৰ কৰিবলৈ সকলোৱে সহযোগিতাৰে কামভাগ কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকেও পাৰে যদি আহিব সহযোগিতা কৰি এই দুখীয়া পৰ্যায়ক উদ্ধাৰ কৰিব বুলি আমি সকলোলৈকে আশা ৰাখি আমি কথাষাৰ আগবঢ়াইছোঁ আমি ৰজা ৰাণীৰ পৰা আমি জানিম কেনেকুৱা লাগিছে অহাকালি বিয়া আৰু আজি টেকেলি কেনেকুৱা ৰজা কেনেকুৱা লাগিছে ভাল লাগিছে আগাল খুচি কৰিম বুলি ভাবিছোঁ পাতি দিছোঁ আৰু আজি শনিবাৰ অহাকালি যিহেতু বিয়া আপোনালোকো আহিব বৰলা গাঁৱৰ মাছ নামঘৰত এই বিয়াৰ ব্যৱস্থা কৰিছে সমূহ ৰাইজে মিলি আপোনালোক আহিব আৰু আমাৰ সম্বন্ধ গ্ৰুপটোত আপোনালোকে ভিডিঅ'বোৰ চাই যাব আৰু আপোনালোকে মৰম আশীৰ্বাদ দি যাব এই ধৰণে যাতে আমি দুখীয়া লোকসকলক প্ৰতি মাহে সহায় কৰি যাব পাৰোঁ আমি এই ধৰণে সম্বন্ধসমূহ গঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু কিছু নথকা লোকসকলক আমি তেওঁলোকৰ সম্বন্ধ হ'বলৈ চেষ্টা কৰিম আৰু আমাৰ ভিডিঅ'সমূহ বনোৱাৰ এটা লক্ষ্য আৰু উদ্দেশ্য আছে যে এই ভিডিঅ'সমূহ ভৱিষ্যত দিনত আপোনালোকে আগুৱাই দিলে তাৰ পৰা যিটো উপাৰ্জন আহিব সেই উপাৰ্জনটো আমি অন্য এজন দুখীয়া লোকক আমি সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সাধাৰণ লোকসকল আৰু একেবাৰে দুখীয়া লোকসকলক সহায় কৰি যোৱা আমি প্ৰতি মাহে কৰি যাম এয়া প্ৰথম ভিডিঅ' আমি কৰিছোঁ অহা মাহৰ পৰা আমি প্ৰতি মাহৰ 10 পৰা 15 তাৰিখৰ ভিতৰত এগৰাকী লোকক সহায় কৰি যাম গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভৱিষ্যত দিনত আপোনালোকে আপোনালোকৰ কমেণ্টৰ জৰিয়তে আমাক উপদেশসমূহ দি যাব